শনিবাৰে হঠাৎ অহা বানে তছনছ কৰি থৈ গ'ল মিনু শইকীয়া শৰ্মা নামৰ এগৰাকী মহিলাৰ ঘৰ। প্ৰথমে কেমেৰাৰ সৈতে দেখিবলৈ অনুৰোধ কৰিছোঁ কিদৰে তেওঁলোকৰ সপোনৰ ঘৰখন একেবাৰে শেষ কৰি থৈ গ'ল। কোনো বচাব নোৱাৰিলে, ঘৰখনো বচাব নোৱাৰিলে, কোনো আচবাব বচাব নোৱাৰিলে, প্ৰকাণ্ড গাঁত এটা কৰি গোটেই সম্পূৰ্ণ ঘৰটো বহি গুচি গ'ল। ইয়াৰ পূৰ্বেও আগতে যিহেতু ৰঙা নদীৰ বানে তেওঁলোকৰ ঘৰ দুবাৰকৈ তছনছ কৰিছিলে, কিন্তু এবাৰ কোনোমতে পকী ঘৰ সাৰিছিলে, কিন্তু সেই পকী ঘৰ এইবাৰ কিন্তু সম্পূৰ্ণভাৱে বিধ্বস্ত কৰি থৈ গ'ল, একো বস্তু বচাব নোৱাৰিলে। কেমেৰাৰ সহযোগে পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ কিদৰে চোতাল, এইটো চোতাল হয়, চোতালত প্ৰকাণ্ড এটা পুখুৰী সদৃশ গাঁত কৰি থৈ গ'ল। ইয়াত সম্পূৰ্ণ বস্তু পোত খাই গৈছে, একো বস্তু বচাব নোৱাৰিলে। যিহেতু মিনু শইকীয়া শৰ্মা আছে, তেওঁৰ ওপৰত জানিব চেষ্টা কৰিম, যিহেতু তেওঁলোকৰ কোনো বস্তু বচাব নোৱাৰিলে। যিহেতু আপোনালোকে কোনো বস্তু এটা বচাব নোৱাৰিলে, আপোনাৰ চকুত কেৱল চকু আৰু চকুৱে দেখিবলৈ পোৱা গৈছে, কিন্তু একো বস্তু বচাব নোৱাৰিলে। আৱেগিক এটা আপোনাৰ পৰিৱেশ, আচলতে সুধিবলগীয়া কথা নহয়, যদি আপোনাক সুধিবলৈ চেষ্টা কৰিছোঁ, আচলতে জানিবলৈ চেষ্টা কৰিছোঁ কিদৰে কি কৰি আছিলে আৰু কেনেদৰে এই সম্পূৰ্ণ বস্তু হ'ল। আৰু নমস্কাৰ, মোৰ ঘৰত বিশেষকৈ এতিয়া একোৱেই নাই। ঘৰত আছোগৈ ছোৱালীজনীৰ ঘৰত। ইয়াত থাকিবলৈ, খাবলৈ, ব'বলৈ পিন্ধিবলৈ গাত কাপোৰ এখনো নাই, সম্পূৰ্ণখিনি ডুবি গুচি গ'ল। মানুহজনো আছিলে আঁতৰত কাম কৰি, তেখেতেও এতিয়া গম পাই অসুখ হ'ল, বাহিৰে ছোৱালীজনীক ঘৰত ৰাখিছোঁ। এতিয়া হেমন্ত বিশ্ব মহোদয়ক মই কাটৰ অনুৰোধ কৰিছোঁ, তেখেতে যাতে মোক থাকিবলৈ কিবা ব্যৱস্থা এটা কৰি দিয়ে। আৰু সম্পূৰ্ণৰূপে মোৰ একোৱেই নাই সম্পূৰ্ণখিনি বিধ্বস্ত হৈ গ'ল। এয়া মোৰ 3 নম্বৰ বাৰ হৈছে। প্ৰথম এবাৰ গ'ল, তাৰপৰা দ্বিতীয় এবাৰ গ'ল, দ্বিতীয়বাৰ পিছত এয়া গোটৰ ধাৰ চাৰ লৈ যেন তেনে ঘৰখিনি বনাইছিলোঁ, 2টা ৰুম বনাই থাকিছিলোঁ, সম্পূৰ্ণ হৈছিলেহে। ধাৰ মাৰিব নোৱাৰাৰ কাৰণে তেখেত দূৰলৈ গ'লগৈ কাম কৰিবলৈ। সেই যোৱাও এমাহ হোৱাই নাছিলে, এতিয়া আকৌ এইখন হ'ল। তেখেতেও তাতে অসুখ হোৱাৰ কাৰণে লৈ আহিলোঁ, আনি বাহিৰত ৰাখিছোঁ। তেতিয়া আপোনালোক অহাৰ কাৰণে মই এতিয়া ইয়াতে আহিছোঁ। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই কাটৰ অনুৰোধ কৰিছোঁ, তেখেতে যাতে মোক থাকিবলৈ পজা এটা ব্যৱস্থা কৰি দিয়ে। মোৰ ফালৰ পৰা মই তেখেতক সেয়াই মই অনুৰোধ কৰিছোঁ। কালি তেখেতক লগ কৰিব নোৱাৰিলোঁ, লগ কৰিম বুলি ভাবিছিলোঁ, সময় মিলাব নোৱাৰিলোঁ। মই তেখেতক লগ কৰিবলৈ গৈছিলোঁ, মানুহ বহুত বেছি যে সুবিধা নাপালোঁ, সেইকাৰণে ছোৱালী ঘৰলৈ গুচি গ'লোগৈ বাহিৰে। তেতিয়া আপোনালোক অহাৰ কাৰণে আজি আকৌ এতিয়া আহিছোঁ। তেখেতে কিবা এটা ব্যৱস্থা যাতে কৰে, আৰু মই তেখেতক সেয়াই অনুৰোধ কৰিলোঁ। কালি মুখ্যমন্ত্ৰী আহিছিলে 5 নং অঞ্চলত, ৰঙামাটি সমষ্টিৰ 5 নং অঞ্চলত, আৰু সেই অঞ্চললৈ তেখেত গৈছিলে, কিন্তু কালি পৰিৱেশ বৰষুণ দিয়াৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে বেছি সময় দিব নোৱাৰিলে। যে হঠাৎ ধাৰাসাৰ বৰষুণ আহিলে, বৰষুণ অহাৰ পাছত তেওঁক সময় দিব নোৱাৰিলে, তেওঁ কিন্তু লগ কৰিবলৈ সুবিধা নাপালে। এয়া হৈছে মিনু শইকীয়া শৰ্মাৰ যি পৰিৱেশ, আচলতে চকুত চকুলো তেওঁৰ যেতিয়াৰ পৰা ঘৰ তছনছ কৰিছিলে তেতিয়াৰ পৰাই তেওঁ কিন্তু ঘৰত থাকিবলৈ কোনো সুবিধা নাছিলে। তেওঁৰ যি লালুকত থকা জীয়ৰী ঘৰতে থাকি তেওঁ থাকি আছিলে। ৰঙানৈৰ বলীয়া বানে একেবাৰে তছনছ কৰি থৈ গুচি গ'ল। মই আকৌ তেওঁৰ পৰা জানিব চেষ্টা কৰিম, যিহেতু আপোনাৰ পৰা জানিছোঁৱেই কিছু কথা, তথাপিও মই অকণমান যদি এফালে সুবিধা হ'ব যে তেতিয়া আপুনি কি কৰি আছিলে তেতিয়া হঠাৎ যেতিয়া পানী আহিছিলে? মই আছিলোঁ মাহঁতৰ ঘৰলৈ গৈছিলোঁ। তাৰপিছত খবৰ পালোঁ যে পানী আহিছে। আহি পাই মই ৰাস্তাৰ পৰা আহি একণ নাপালোঁৱে, পানীত বহুত সোঁত আহিলে। তাৰপিছত থাকিব নোৱাৰি ৰাস্তাতে ৰখি থাকিলোঁ। তাৰপৰা ঘৰৰ পৰা দাদা আহিলে, ক'লে তোৰ ঘৰৰ একেবাৰে শেষ হৈ গ'ল। চবেই ক'লে ঘৰত একো নাই, আপুনি যাব নালাগে। তাৰপিছত তথাপিতো মই সিফালৰ গাঁৱেদি ৰাস্তাইদি আহিলোঁ। আহি পেলাই সোমাই আহিবলৈ কোনোৱে সুবিধা নাই, ইমানেই বেছি পানী সোঁত, গোটেই ঘৰটো উটি শেষেই হৈ গ'ল। তাৰ ভাইটিহঁতে ক'লে আপুনি নাহিব, একদম বেয়া পানী ফুট হৈছে, আপুনি য'ৰ পৰা আহিছে আকৌ যাওকগৈ, ঘৰলৈকে যাওকগৈ। তাৰপৰা দাদা আহি মোক আকৌ লৈ গুচি গ'ল। দাদা মোক আহিবই দিয়া নাছিলে, তই নালাগে যাব, থ ইয়াত থাক, ঘৰ চৰ নাচাবি। তাৰপৰা তেখেতে খবৰ পাই আহিলে, তেখেতৰ গা বেয়া কাৰণে মই গুচি আহিলোঁ। ইয়াত কালি আহি সোমাই চালোঁ, একো নাই ওলাবলৈ মেলিবলৈ। ল'ৰাবোৰে ভাইটিহঁতে কি কৰিছে নাজানো, আৰু মোৰ মনটো খুব বেয়া লাগিলে কাৰণে আকৌ মই গুচি গ'লোঁ ছোৱালী ঘৰলৈ, তেখেতৰ ওচৰতে। তাৰপৰা আজি তেখেতক মই কোৱা নাই ইয়ালৈ আহিছোঁ বুলি, তাতে আছে তেওঁ, গাটো ভাল নাই, প্ৰেছাৰ বহুত বাঢ়ি গৈছিলে, তাতে মই ঘৰ পৰা আহোঁগৈ, এনেকৈ কৈ পেলাই গুচি আহিছোঁ। হয়,
এয়া হৈছিল যি শনিবাৰে হঠাৎ বলিয়াই বানে তছনছ কৰি দিয়া এটা পৰিয়ালৰ কাহিনী। তেওঁলোকৰ ঘৰত একো আচবাব বচাব নোৱাৰিলে, সকলো বস্তু উটুৱাই লৈ গ'ল, ঘৰখনো শেষ কৰি থৈ গ'ল, একো বস্তু বচাব নোৱাৰিলে। এয়া হৈছে ৰঙাদি বলিয়াই বানে তছনছ কৰি দিয়া এটা ঘৰৰ পৰিয়ালৰ কাহিনী।